মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ, এক ষ্টেপ কম কৰা নাই। আৰু সময়ে এইটো প্ৰমাণ কৰিব, বিশেষকৈ যিদিনাখন চাৰ্জশ্বিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ। গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা, গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই। এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব। মই ভাবোঁ যে সেই দিশতো আমি বহুতখিনি সমাধানৰ দিশত লৈ যাব পাৰিম। 25 নৱেম্বৰত আমাৰ ৰিপৰ্ট আহিব। আমি ভাবোঁ যে অসমৰ ৰাইজে প্ৰকৃত সমস্যাটো অনুভৱ কৰিব পাৰিব। কেতিয়াও ৰাইজক সঁচা কথাখিনি জনোৱা হোৱা নাছিল। এইবাৰ সকলোৱে সঁচা কথাখিনি জানিব পাৰিব আৰু তেতিয়া আলাপ আলোচনাৰ মাজেৰে সমাধানৰ ৰাস্তা ওলাব।